আপোনাৰ ফাঁচীৰ দাবী লৈ আহিছোঁ। কবি বেগম আসমা খাতুন, আবৃত্তি উৎপল কুমাৰ চক্ৰৱৰ্তী। মই যোৱা নাই দুচকুত ক'লা কাপোৰ পিন্ধা ন্যায়ৰ দেৱীৰ কাষলৈ। তোলাচনীয়ে যে অৰ্থৰ ভৰ জোখে, সেয়েহে আহিছোঁ আপোনাৰ কাষলৈ, আপোনাৰ ফাঁচীৰ দাবী লৈ। আপুনি সেইজন বিশ্বাসঘাতক যিয়ে শ শ মৃতদেহৰ ওপৰেদি গৈ ৰাজপাটত বহিছে। আপোনাৰ অভিজ্ঞতা আৰু শৰীৰৰ শুভ্ৰ কাপোৰযোৰে থাকিব পাৰিছে জানো কলুষিত অন্তৰক? হত্যাকাৰী হাত দুখন আপুনি চলোৱা হত্যাযজ্ঞৰ পথাৰত শুকোৱা নাই তেজ। সেয়েহে তেজতিতা পথাৰত ৰাজহুৱাকৈ ফাঁচীৰ দাবী পত্ৰ লৈ আহিছোঁ। জ্যোৎস্না উজ্জ্বল শিশুৰ কমল বুকু গুলিৰে ভেদি কুমাৰীৰ জীৱন কাঢ়ি মাতৃৰ জৰায়ু নাশি পিতৃৰ বুকু হানি তেজেৰে খেলিলে কিমান যে পৈশাচিক খেল। জীৱন হেৰুৱাসকল আছিল মোৰ বুকুৰ আপোন। আজিও কবৰৰ পৰা ভাহি আহে আৰ্তজনৰ নীৰৱ প্ৰতিবাদী চিৎকাৰ। আজিও লাগি আছে মাটিত আৰ্তজনৰ তেজৰ দাগ, বতাহত মোৰাশৰ গন্ধ। ন্যায় বিচাৰিছে একবিংশ শতিকাৰ পৰা শতিকাৰ ৰক্ষক হিচাপে নিজৰ ফাঁচী ঘোষণা কৰক। মোৰ দৰে বহুতৰে হাতত ফাঁচীৰ দাবী পত্ৰ। ক্ষমা আপোনাৰ যোগ্য নহয়, আপুনি ঈশ্বৰৰ নামত মানুহক ভগায়। বিষবৃক্ষ ৰুই দানৱী বুকুত মানৱতাক আপুনি কৰিছে ঈশ্বৰক মৃত। ঈশ্বৰৰ পৃথিৱী বেলেগ হোৱা দেখিছেনে আপুনি? তেন্তে কিয় ধৰ্মৰ নামত হাতত তুলি দিলে মেচিন গান, তৰোৱাল, বুলেট? আপোনাৰ বাবে মানুহৰ জীৱন তুচ্ছ, আপোনাক লাগে মাথো ক্ষমতা। ঈশ্বৰে ক্ষমা কৰা নাই আপোনাক। একবিংশ শতিকাৰ বিদ্ৰোহী জনগণ ওলাই আহিছে আপোনাৰ ৰাজহুৱা ফাঁচীৰ দাবী লৈ। শিক্ষাৰ নামত শিশুক পংগুত্ব প্ৰদানেৰে কাৰখানাত বহুৱাইছে। ক্ষুধাতুৰৰ প্ৰাপ্যৰ নামত ফুটপাতত বহুৱাই হাড়েৰে খেলিছে পাশবিক খেল। মাটি ভেটিৰ নামত দাউকৈ জ্বলাই দিছে সপোনৰ ঘৰ। শতিকাই উঠুৱাইছে আপোনাক, দেখা নাই আপুনি? ৰাজপথত জনতাৰ বুকুত বিদ্ৰোহৰ জুই, হাতে হাতে আপোনাৰ ফাঁচীৰ দাবী পত্ৰ। তেওঁলোকৰ মাজৰ পৰাই আহিছোঁ আপোনাৰ ফাঁচীৰ দাবী লৈ।